Question number 1 ভাৰতৰ সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ Question number 2 ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল আৰু ইয়াৰ এনসাৰটো হৈছে ডক্টৰ ভীমৰাও অম্বেদকাৰ First question to হৈছে সংবিধানৰ প্ৰণয়ন কমিটিৰ সভাপতি আৰু তেওঁ আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু নেক্সট টু এটো হৈছে সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ সভাপতি হৈছে ডক্টৰ ভীমৰাও অম্বেদকাৰ নেক্সট question ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা Question number 4 কোন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ কোন দেশৰ সংবিধানখন আটাইতকৈ ডাঙৰ সংবিধান আৰু ইয়াৰ এনসাৰটো হৈছে ভাৰতৰ সংবিধানখন আটাইতকৈ আকাৰত ডাঙৰ সংবিধান নেক্সট question ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন আৰু ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰপতি প্ৰেসিডেন্ট হৈছে ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক Question number 6 ভাৰতবৰ্ষৰ শাসনৰ মুৰব্বী কোন আৰু ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰপতি হৈছে ভাৰতবৰ্ষৰ শাসনৰ মুৰব্বী Question number 7 ভাৰতৰ সংবিধানৰ স্বীকৃত আঞ্চলিক ভাষা কেইটা আৰু ইয়াৰ এনসাৰটো হৈছে 22টা ভাৰতৰ সংবিধান স্বীকৃত আঞ্চলিক ভাষা হৈছে 22টা Question number 8 ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ নিম্নতম বয়স কিমান লাগে আটাইতকৈ নিম্নতম বয়স কিমান হ'ব লাগে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ বাবে আৰু ইয়াৰ এনসাৰটো হৈছে 35 বছৰ 35 বছৰ হ'লে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে নেক্সট question ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে আৰু ইয়াৰ এনসাৰটো হৈছে উপৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত উপৰাষ্ট্ৰপতিয়ে সভাপতিত্ব কৰে নেক্সট question ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান আৰু ইয়াৰ এনসাৰটো হৈছে 250 জন নেক্সট question ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে আৰু ইয়াৰ এনসাৰটো হৈছে 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰে নেক্সট question ৰাজ্যসভাৰ সদস্যসকলক কিমান বছৰ কাৰ্যকাল মানে ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান আৰু ইয়াৰ এনসাৰটো হৈছে 6 বছৰ নেক্সট question ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে আৰু ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰপতিয়ে নেক্সট question ভাৰতৰ সৰ্বপ্ৰধান বিচাৰালয় ক'ত অৱস্থিত ভাৰতৰ সৰ্বপ্ৰধান বিচাৰালয় ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে দিল্লী নেক্সট question বৰ্তমান ভাৰতৰ মৌলিক অধিকাৰ কেইটা ভাৰতৰ আৰু ইয়াৰ এনসাৰটো হৈছে 6টা বৰ্তমান ভাৰতৰ মৌলিক অধিকাৰ হৈছে 6টা Question number 16 ভাৰতৰ সংবিধানত কেইটা অনুচ্ছেদ আছে আৰু ইয়াৰ এনসাৰটো হৈছে 448টা প্ৰথমতে 395টা অনুচ্ছেদ আছিল কিন্তু বৰ্তমান 448টা আছে নেক্সট question ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1951 চনত 1951 চনত ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথম সংশোধন কৰা হৈছিল নেক্সট question ভাৰতৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান আৰু ইয়াৰ এনসাৰটো হৈছে 545 জন নেক্সট question ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেইজন সদস্য লোকসভালৈ নিৰ্বাচন কৰে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা কেইজন সদস্য লোকসভালৈ নিৰ্বাচন কৰে আৰু ইয়াৰ এনসাৰটো হৈছে 20 জন নেক্সট question বিধানসভাৰ সদস্যৰ সংখ্যা কিমান হ'ব লাগে আৰু ইয়াৰ এনসাৰটো হৈছে 60 জন নেক্সট question ভাৰতত সৰ্বপ্ৰথম কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল ইণ্ডিয়াত ফাৰ্ষ্ট কেতিয়া ইলেকশ্যন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1952 চনত প্ৰথম অসমীয়া গদ্য লেখক কোন আৰু ইয়াৰ এনসাৰটো হৈছে ভট্টদেৱ আৰু ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য Question number 2
প্ৰথম অসমীয়া গদ্য ৰচনা কি প্ৰথম অসমীয়া গদ্য ৰচনাখন কি আৰু ইয়াৰ এনসাৰটো হৈছে কথাগীতা কথাগীতা হৈছে প্ৰথম অসমীয়া গদ্য ৰচনা আৰু এই কথাগীতাৰ লেখক হৈছে ভট্টদেৱ কোৱেশ্চন নম্বৰ 3 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন ৰচিত গ্ৰন্থ কি আৰু ইয়াৰ এনসাৰটো হৈছে হৰিচন্দ্ৰ উপাখ্যান হৈছে শংকৰদেৱৰ ৰচিত প্ৰথমখন গ্ৰন্থ কোৱেশ্চন নম্বৰ 4 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন সংস্কৃত গ্ৰন্থ কি আৰু ইয়াৰ এনসাৰটো হৈছে ভক্তি ৰত্নাকৰ কোৱেশ্চন নম্বৰ 5 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটো কি বৰগীতটোৰ নাম কি শ্ৰীমন্ত শংকৰদেৱে লিখা প্ৰথম বৰগীতটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে মন মেৰি ৰাম চৰণেহি লাগু মন মেৰি ৰাম চৰণেহি লাগু কোৱেশ্চন নম্বৰ 6 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি তেওঁ প্ৰথম ৰচনা কৰা নাটকখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে চিহ্নযাত্ৰা হৈছে শংকৰদেৱৰ প্ৰথমখনি নাটক কোৱেশ্চন নম্বৰ 7 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ছপা মানে এখন যিখন ছপা কৰে সেই পুথিখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে ধৰ্মপুস্তক আৰু ধৰ্মপুস্তক গ্ৰন্থখনৰ ৰচনা কৰিছিল আত্মাৰাম শৰ্মাই কোৱেশ্চন নম্বৰ 8 ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন ৰামায়ণখন কোনে অসমীয়ালৈ প্ৰথম ভাঙনি কৰিছিল ঠিক আছে ভাঙনিকাৰ কোন আৰু ইয়াৰ এনসাৰটো হৈছে মাধৱ কন্দলী তেওঁ 14th শতিকাৰ কবি হয় মাধৱ কন্দলীয়ে প্ৰথম অসমীয়াত ৰামায়ণখন প্ৰথম অসমীয়ালৈ ভাঙনি কৰিছিল কোৱেশ্চন নম্বৰ 9 প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা কোন হয় আৰু ইয়াৰ এনসাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা কোৱেশ্চন নম্বৰ 10 প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা কোন আৰু এটো নিশ্চয় সকলোৱে জানা থাকে আৰু ইয়াৰ এনসাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা হৈছে প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা মানে ৰচক কোৱেশ্চন নম্বৰ 11 প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে বিলাতৰ চিঠি আৰু লেখক হৈছে জ্ঞানধাভিৰাম বৰুৱা কোৱেশ্চন নম্বৰ 12 প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে মালস আৰু ইয়াৰ কবি হৈছে হিতেশ্বৰ বৰুৱা প্ৰথম অসমীয়া সনেট পুথি হৈছে মালস কোৱেশ্চন নম্বৰ 13 প্ৰথম অসমীয়া সনেট কি আগৰ কোৱেশ্চনটো আছিল সনেট পুথি নাম কি আছিল আৰু এতিয়া হৈছে প্ৰথম অসমীয়া সনেট কি আৰু ইয়াৰ এনসাৰটো হৈছে প্ৰিয়তমাৰ চিঠি আৰু কবি হৈছে প্ৰিয়তমাৰ চিঠিৰ কবি হৈছে হেমচন্দ্ৰ গোস্বামী সনেট পুথি বুলি আহিলে হ'ব মালস আৰু প্ৰথম অসমীয়া সনেট কি বুলি হৈ আহিলে কোৱেশ্চনটো আহিলে হ'ব প্ৰিয়তমাৰ চিঠি কোৱেশ্চন নম্বৰ 14 প্ৰথম অসমীয়া সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত উপন্যাসখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে ইয়াৰিংগম আৰু ইয়াৰ লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম অসমীয়া সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত উপন্যাস হৈছে ইয়াৰিংগম কোৱেশ্চন নম্বৰ 15 সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে বনফুল হৈছে সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথি আৰু ইয়াৰ লেখক হৈছে যতীন্দ্ৰনাথ দুৱৰা পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ উচ্চতম শৃংগ অৰ্থাৎ মাউণ্টেন আৰু ইয়াৰ উচ্চতা হৈছে 8849 মিটাৰ কোৱেশ্চন নম্বৰ 2 পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে এঞ্জেল ৱাটাৰফল আৰু এই এঞ্জেল ৱাটাৰফলটো ভেনিজুৱেলাত অৱস্থিত কোৱেশ্চন নম্বৰ 3 পৃথিৱীৰ উচ্চতম হ্ৰদটোৰ নাম কি
আৰু ইয়াৰ এনসাৰটো হৈছে টিলিকো হ্ৰদ আৰু টিলিকো হ্ৰদৰ অৱস্থিতি হৈছে নেপালত পৃথিৱীৰ উচ্চতম হ্ৰদটো হৈছে টিলিকো হ্ৰদ কোৱেশ্চন নম্বৰ 4 পৃথিৱীৰ উচ্চতম মালভূমিখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে পামিৰ মালভূমি আৰু এই পামিৰ মালভূমি তিব্বতত অৱস্থিত কোৱেশ্চন নম্বৰ 5 পৃথিৱীৰ উচ্চতম পৰ্বতটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে হিমালয় পৰ্বত হৈছে পৃথিৱীৰ উচ্চতম পৰ্বত আৰু এই হিমালয় পৰ্বত নেপালত অৱস্থিত কোৱেশ্চন নম্বৰ 6 পৃথিৱীৰ উচ্চতম মিনাৰটোৰ নাম কি যেটো মুক্তভাৱে থিয় হৈ আছে পৃথিৱীৰ উচ্চতম মিনাৰটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে জামা এল জাজিৰ আৰু এই জামা এল জাজিৰ মিনাৰটো এলজেৰিয়াত আছে আৰু ইয়াৰ হাইটটো হৈছে 265 মিটাৰ আৰু এটো 2019 চনত নিৰ্মাণ কৰা হৈছিল কোৱেশ্চন নম্বৰ 8 পৃথিৱীৰ উচ্চতম পানীটোৰ নাম কি মানে ওখ জন্তুটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে জিৰাফ আৰু ইয়াৰ গড় উচ্চতা হৈছে 5.3 মিটাৰ 5.3 মিটাৰ কোৱেশ্চন নম্বৰ 8 পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম কি দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে এন্ডিছ পৰ্বত হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী আৰু ইয়াৰ অৱস্থিতি হৈছে দক্ষিণ আমেৰিকাত আৰু ইয়াৰ দৈৰ্ঘ্যটো হৈছে 8900 কিলোমিটাৰ কোৱেশ্চন নম্বৰ 9 পৃথিৱীৰ বৃহত্তম আৰু দীৰ্ঘতম পাচিৰখনৰ নাম কি আটাইতকৈ ডাঙৰ আৰু দীঘল পাচিৰখনৰ মানে ওয়ালখনৰ নাম দেৱালখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে চীনৰ পাচিৰ যিখন চীনত অৱস্থিত অৰ্থাৎ চাইনাত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3460 কিলোমিটাৰ কোৱেশ্চন নম্বৰ 10 পৃথিৱীৰ দীৰ্ঘতম পথ সুৰংগটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে লেৰডাল আৰু এই লেৰডাল নৰৱেত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 24510 মিটাৰ পৃথিৱীৰ দীৰ্ঘতম পথ সুৰংগটোৰ নাম হৈছে লেৰডাল কোৱেশ্চন নম্বৰ 11 পৃথিৱীৰ বৃহত্তম বিমানবন্দৰটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে কিং 5 ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট আৰু এই কিং 5 ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট সৌদি আৰবত অৱস্থিত আৰু ইয়াৰ মাটিকালি হৈছে 780 বৰ্গ কিলোমিটাৰ কোৱেশ্চন নম্বৰ 12 পৃথিৱীৰ বৃহত্তম মহানগৰখনৰ নাম কি বৃহত্তম মহানগৰখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে নিউয়ৰ্ক মেট্ৰো আৰু এই নিউয়ৰ্ক মেট্ৰো আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত আৰু এই মহানগৰখন মাটিকালি ফাৰৰ পৰা আটাইতকৈ বৃহত্তম মহানগৰ কোৱেশ্চন নম্বৰ 13 পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি আৰু এই এনসাৰটো তোমালোকে মোক প্লিজ কমেন্ট কৰি জনাবা বহুত সিম্পল কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 14 পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে ৰাছিয়া হৈছে মাটিকালি ফালৰ পৰা পৃথিৱীৰ বৃহত্তম দেশ কোৱেশ্চন নম্বৰ 15 পৃথিৱীৰ বৃহত্তম হ্ৰদটোৰ নাম কি বৃহত্তম লাৰ্জেষ্ট লেকটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে কাস্পিয়ান সাগৰ প্ৰথম বিশ্বযুদ্ধ কিমান চনত হৈছিল ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰ কিমান চনত হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1914 চনত প্ৰথম বিশ্বযুদ্ধ 1914 চনত হৈছিল কোৱেশ্চন নম্বৰ 2 দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ কিমান চনত হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1939 চনত কোৱেশ্চন নম্বৰ 3 অসম আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1979 চনৰ পৰা 1985 চনলৈ কোৱেশ্চন নম্বৰ 4
ভাৰতত প্ৰথম টেলিভিছন সেৱা কিমান চনৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1959 চনত 1959 চনৰ পৰা কোৱেশ্চন নম্বৰ 5 প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি প্ৰথম ভাৰতীয় স্যাটেলাইটটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে আৰ্যভট্ট আৰু এটো 1975 চনত পঠাইছিল আৰ্যভট্ট উপগ্ৰহটো কোৱেশ্চন নম্বৰ 6 কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1999 চনত কোৱেশ্চন নম্বৰ 7 হিৰোশিমা আৰু নাগাসাকিত কিমান চনত বোমা বিস্ফোৰণ হৈছিল যেটো এটমিক বোমা বিস্ফোৰণ কৰিছিল আমেৰিকাই জাপানৰ ওপৰত কৰিছিল দ্বিতীয় বিশ্বযুদ্ধ এটো কিমান চনত কৰিছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1945 চনত কোৱেশ্চন নম্বৰ 8 বিশ্বৰ আটাইতকৈ ওখ মূৰ্তিটোৰ নাম কি ষ্টেচুটোৰ নাম কি আটাইতকৈ আৰু ইয়াৰ এনসাৰটো হৈছে দা ষ্টেচু অফ ইউনিটি বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি কোৱেশ্চন নম্বৰ 9 ভাৰতত প্ৰথম ৰেল কিমান চনত চলিছিল ভাৰতত প্ৰথম ৰেল কিমান চনত চলিছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1853 চনত মুম্বাইৰ পৰা থানেলৈ চলিছিল কোৱেশ্চন নম্বৰ 10 ইন্টাৰনেট সেৱা প্ৰথমে ভাৰতলৈ কিমান চনত আহিছিল ইন্টাৰনেট সেৱা ভাৰতলৈ প্ৰথম কিমান চনত আহিছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1995 চনত কোৱেশ্চন নম্বৰ 11 ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1885 চনত কোৱেশ্চন নম্বৰ 12 অসম বিধানসভাৰ সমষ্টিৰ সংখ্যা কিমান অসম বিধানসভাৰ টোটেল সমষ্টি কিমানটা আছে আৰু ইয়াৰ এনসাৰটো হৈছে 126টা সমষ্টি আছে কোৱেশ্চন নম্বৰ 13 অসম লোকসভাৰ আসনৰ সংখ্যা কিমান অসম লোকসভাৰ মানে টোটেল সিট কিমান আছে আৰু ইয়াৰ এনসাৰটো হৈছে 14খন আসন আছে অসমৰ লোকসভা কোৱেশ্চন নম্বৰ 14 আহোম সকলে প্ৰথম কিমান চনত চৰাইদেউৰ ৰাজধানী পাতিছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1253 চনত চৰাইদেউত স্বৰ্গদেউ চুকাফাই ৰাজধানী পাতিছিল অসমৰ সৰ্বোচ্চ পৰ্বতমালাটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে বৰাইল পৰ্বতমালা বৰাইল পৰ্বতমালা হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা নেক্সট কোৱেশ্চন শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ এখন পাহাৰ হয় তো অসমৰ কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে গোৱালপাৰা জিলাত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কোৱেশ্চন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে পেৰিছত ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত নেক্সট কোৱেশ্চন নামঘোষা কোনে ৰচনা কৰিছিল আৰু ইয়াৰ এনসাৰটো হৈছে মাধৱদেৱে নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল আৰু নামঘোষা হৈছে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ নেক্সট কোৱেশ্চন পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে ভাৰত ভাৰত হৈছে পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ নেক্সট কোৱেশ্চন ভাৰতত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জিএসটি কিমান চনত কাৰ্যকৰী কৰা হৈছিল মানে ভাৰতত কিমান চনৰ পৰা জিএসটি সেৱা কাৰ্যকৰী কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 2017 চনৰ 1 জুলাইৰ পৰা 2017 চনৰ 1 জুলাইৰ পৰা ভাৰতত জিএসটি কৰ কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চন দিল্লীৰ বিখ্যাত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল দিল্লীত যেটো বিখ্যাত জামা মছজিদ আছে সেই জামা মছজিদটো
কোনজন ৰজাই নিৰ্মাণ কৰিছিল আৰু ইয়াৰ এনসাৰটো হৈছে শাহজাহানে জামা মছজিদ শাহজাহানে নিৰ্মাণ কৰিছিল শাহজাহানে দিল্লীত থকা যেটো আগ্ৰাত তাজমহল আছে শাহজাহানে নিৰ্মাণ কৰিছিল আৰু দিল্লীৰ বিখ্যাত জামা মছজিদো শাহজাহানে নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন অযোধ্যা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অযোধ্যা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে উত্তৰ প্ৰদেশত নেক্সট কোৱেশ্চন কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল বড়ো সাহিত্য সভা মানে কোন চনৰ পৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1952 চনত বড়ো সাহিত্য সভা 1952 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন খেৰাই পূজা কোনে পালন কৰে খেৰাই পূজা মানে কোন জনগোষ্ঠীৰ লোকে পালন কৰে আৰু ইয়াৰ এনসাৰটো হৈছে বড়োসকলে বড়ো জনগোষ্ঠীৰ লোকে খেৰাই পূজা পালন কৰে নেক্সট কোৱেশ্চন ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত অৱস্থিত যিখন ধলাশদিয়া দলং আছে অৰ্থাৎ এটা ডক্টৰ ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে সো সেই দলংখন কোনখন নদীৰ ওপৰত আছে আৰু ইয়াৰ এনসাৰটো হৈছে লোহিত নদীৰ ওপৰত ধলাশদিয়া দলং লোহিত নদীৰ ওপৰত আছে নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ নদীয়ে বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ নাম কি হয় মানে ব্ৰহ্মপুত্ৰ নদী অসমত ব্ৰহ্মপুত্ৰ নদী নামেৰে জনা যায় কিন্তু যেতিয়া ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰে সো তাত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে যমুনা ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা নামেৰে জনা যায় নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম কি মানে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ সাইডে থকা আটাইতকৈ দীঘল যিখন মানে ব্ৰহ্মপুত্ৰ নদীত পৰিছেহি সো সেই উপনদীখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে কপিলি কপিলি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত আটাইতকৈ দীঘল উপনদী নেক্সট কোৱেশ্চন কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় আৰু ইয়াৰ এনসাৰটো হৈছে দিহিং পাটকাই পূবৰ আমাজন বুলি কোৱা হয় ইউনাইটেড নেশ্যন দিৱস কেতিয়া পালন কৰা হয় মানে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় আৰু ইয়াৰ এনসাৰটো হৈছে 24 অক্টোবৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস অৰ্থাৎ ইউনাইটেড নেশ্যন দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে বাংগালোৰ ভাৰতীয় মহাকাশ গৱেষণাৰ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ বাংগালোৰত অৱস্থিত নেক্সট কোৱেশ্চন অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয় মানে অৰ্থনীতিৰ ইকনমিৰ পিতৃ বুলি কাক কোৱা হয় আৰু ইয়াৰ এনসাৰটো হৈছে আডাম স্মিথক ইকনমিৰ পিতৃ বুলি কোৱা হয় আৰু এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয় নেশ্যনেল কনজিউমাৰ দিৱস কোন তাৰিখে পালন কৰা হয় আৰু ইয়াৰ এনসাৰটো হৈছে 24 ডিসেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয় নাসাৰ সম্পূৰ্ণ অৰ্থ কি নাসাৰ ফুল ফৰ্মটো কি হয় আৰু ইয়াৰ এনসাৰটো হৈছে নেশ্যনেল এৰোনটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ প্ৰাধিকৰণ
নেক্সট কুৱেশ্যন, আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন? ভাৰত ৰত্ন হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ যিটো সন্মান, ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সন্মানটো হৈছে ভাৰত ৰত্ন। চ' সেই ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ইয়াৰ এনচাৰটো হৈছে চি ৰাজাগোপালাচাৰী। চি ৰাজাগোপালাচাৰী হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন? আৰু ইয়াৰ এনচাৰটো হৈছে এইচ জে কানিয়া। এইচ জে কানিয়া হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ। বগা কয়লা কি? আৰু ইয়াৰ এনচাৰটো হৈছে জলবিদ্যুৎ। জলবিদ্যুৎক বগা কয়লা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোনখন গ্ৰন্থক সাম্যবাদৰ বাইবেল আখ্যা দিয়া হয়? আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, সাম্যবাদৰ বাইবেল বুলি কোনখন গ্ৰন্থক আখ্যা দিয়া হয়? আৰু ইয়াৰ এনচাৰটো হৈছে দাস কেপিটেল। আৰু দাস কেপিটেল গ্ৰন্থখন কাৰ্ল মাৰ্ক্সে লিখিছিল। চ' কাৰ্ল মাৰ্ক্সৰ দাস কেপিটেল গ্ৰন্থখনক সাম্যবাদৰ বাইবেল আখ্যা দিয়া হয়। আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কোনখন দেশে প্ৰথমতে উপগ্ৰহ উৎক্ষেপণ কৰিছিল? মানে কোনখন দেশে ফাৰ্ষ্টতে ছেটেলাইট মানে পঠাইছিল, ঠিক আছে, ছেটেলাইট উৎক্ষেপণ কৰিছিল। আৰু ইয়াৰ এনচাৰটো হৈছে ৰাছিয়া। ৰাছিয়াই প্ৰথমতে উপগ্ৰহ উৎক্ষেপণ কৰিছিল, ছেটেলাইট মহাকাশলৈ পঠাইছিল। নেক্সট কুৱেশ্যন, অস্কাৰ বঁটা কিহৰ লগত জড়িত? অস্কাৰ এটা এৱাৰ্ড হয়, বঁটা হয়, মানে এটা সন্মান হয়। চ' সেই অস্কাৰ বঁটাটো কি ক্ষেত্ৰৰ লগত জড়িত? আৰু ইয়াৰ এনচাৰটো হৈছে চলচ্চিত্ৰ। অস্কাৰ বঁটা ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। আৰু এই অস্কাৰ বঁটাই হৈছে চলচ্চিত্ৰৰ জগতত আটাইতকৈ ডাঙৰ এৱাৰ্ড, অৰ্থাৎ ফিল্ম ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ ডাঙৰ এৱাৰ্ড। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী দেৰাডুন? দেৰাডুন ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী? আৰু ইয়াৰ এনচাৰটো হৈছে উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ ৰাজধানীৰ নাম হৈছে দেৰাডুন। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? আৰু ইয়াৰ এনচাৰটো হৈছে দামোদৰ নদী। দামোদৰ নদীক ভাৰতৰ বংগৰ দুখ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত মূলতঃ খাচী ভাষা কোৱা হয়? আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, খাচী ভাষা মানে ভাৰতৰ কোনখন ৰাজ্যত কোৱা হয়, মানে মুখ্য ভাষা। আৰু ইয়াৰ এনচাৰটো হৈছে মেঘালয়। মেঘালয়ত মূলতঃ খাচী ভাষা কয়। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? হু ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? আৰু ইয়াৰ এনচাৰটো হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। আৰু এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন এষ্টাব্লিছ হৈছিল 1936 চনত। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম তেল শোধনাগাৰটোৰ নাম কি? আৰু ইয়াৰ এনচাৰটো হৈছে জামনগৰ ৰিফাইনেৰী। আৰু জামনগৰ ৰিফাইনেৰী এটা প্ৰাইভেট ছেক্টৰৰ হয়। আৰু ইয়াৰ অনাৰ হৈছে আৰু ইয়াৰ মালিক হৈছে ৰিলায়েন্স কোম্পানী। নেক্সট কুৱেশ্যন, গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়? আৰু ইয়াৰ এনচাৰটো হৈছে পদ্মা। গংগা নদীক বাংলাদেশত পদ্মা নদী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ইয়াৰ এনচাৰটো হৈছে ভাৰতৰ মৌচিনৰাম। ভাৰতৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়। নেক্সট কুৱেশ্যন, সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে কিমান সময় লয়?
মানে সূৰ্যৰ পৰা সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ আহোতে কিমান সময় লাগে আৰু ইয়াৰ এনসাৰটো হৈছে 8 মিনিট নেক্সট কোৱেশ্চন কোনখন মহাদেশত সাহাৰা মৰুভূমি আছে সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে আফ্ৰিকা মহাদেশত সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত নেক্সট কোৱেশ্চন সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সৰ্বাধিক আৰু ইয়াৰ এনসাৰটো হৈছে শনি গ্ৰহ নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল প্লেটফৰ্মখন ক'ত অৱস্থিত মানে ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্মখন ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে কৰ্ণাটকত আৰু ইয়াৰ প্লেটফৰ্মখনৰ নাম হৈছে হুবলি ৰেলৱে প্লেটফৰ্ম আৰু এইখনৰ দীঘলটো হৈছে 1505 মিটাৰ নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক'ত স্থাপিত হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে দিল্লীত ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ দিল্লীত স্থাপিত হৈছিল নেক্সট কোৱেশ্চন জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে নতুন দিল্লীত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ সাহসিকতাৰ সৰ্বোত্তম বঁটাটো কি মানে সাহসিকতাৰ বাবে যেটো ভাৰতত বঁটা দিয়ে এটো সৰ্বোত্তম বঁটাটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে পৰমবীৰ চক্ৰ হৈছে সাহসিকতাৰ সৰ্বোত্তম বঁটা নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন মহানগৰক সপ্ত প্ৰৱেশ পথৰ মহানগৰ অৰ্থাৎ সিটি অফ 7 গেটস বুলি জনা যায় আৰু ইয়াৰ এনসাৰটো হৈছে জয়পুৰ আৰু এই জয়পুৰ ৰাজস্থানত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা কিমান আৰু ইয়াৰ এনসাৰটো হৈছে 28 খন ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা হৈছে 28 খন কিন্তু 8 খন ইউনিয়ন টেৰিটৰিজ কাউন্সিল আছে অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8 খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে কিন্তু যদি ষ্টেট বুলি আহে ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা কিমান বুলি যদি কোৱেশ্চনটো আহে তেতিয়া হলে হ'ব 28 খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল বুলি যদি কোৱেশ্চনটো আহে তেতিয়া হলে হ'ব 8 খন নেক্সট কোৱেশ্চন আৰু আজিৰ সেশনটো এটো লাষ্ট কোৱেশ্চন হয় পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক কপাহ উৎপন্ন হয় পৃথিৱীৰ কোনখন দেশত আটাইতকৈ বেছি কটন উৎপন্ন হয় আৰু ইয়াৰ এনসাৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক কটন উৎপন্ন হয় যদি তোমালোকৰ ভিডিওটো অলপ হলেও হেল্পফুল লাগিল তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে কোনখন ঠাইৰ পৰা মোৰ ভিডিওটো চাই আছা কমেন্ট কৰি জনাবা যাতে মই তোমালোকক থ্যাংক ইউ ক'ব পাৰো সো আজিলৈ বাই জয় আই অসম